হে রাম এহি চিন্তি রাক্ষসী মনুষ্যৰূপ ধৰি রাজা কবুলিবে লৈলা পুত্ৰ কোলে ধৰি আর হের বৃহৎ রথ লইল তোমার নন্দন তোমার দুই পত্নী গর্ভে ভইলাই উৎপন্ন রাম দুই খণ্ড দেখি নিয়া পেলাইলে কধাই মই এক করিয়া রাখিলো লাগ পাই হেন শুনি মহাৰাজ লৈলন্ত সাদৰি ভাৰ্যাৰ কোলাত নিয়া থৈলা ৰংগ কৰি জৰাই সকলো কথা ৰজাক কলে যে মহাৰাজ তোমাৰ ৰাণীৰ গৰ্ভতেই এই দুটা খণ্ড পুত্ৰৰ জন্ম হৈছিলে তেওঁলোকে অদ্ভুত দেখি পেলাই দাসীৰ দ্বাৰা পেলাই দিছিলে আৰু মই ইয়াক যুক্ত কৰিলো কৰি মই তোমাৰ হাতত দিলো তুমি ইয়াক পালন কৰা আৰু ৰজায়ো আনি নিজৰ পত্নীৰ হাতত তুলি দিলে অত্যন্ত আনন্দ চিত্তে তেওঁলোকক ৰাণীক সেই পুত্ৰগৰাকীক সমজাই দিলে আর শুনা সভাসদ পুণ্য কথা কতো হলে ৰাক্ষসৰ মুখৰ এৰাই পুণ্য বলে রাম শত্রু যে এরাৱে মিত্ৰৰ হাতে মাৰি বিষ্ণুৰ চেষ্টাক কহো বুজিবে নোৱাৰি আর এতেকে ইহাত কিছু নকৰি বিস্ময় ভজিও কৃষ্ণৰ পাদ পদ্ম পুণ্যময় হে সভাসদসকল আপোনাসৱক কৈছে যে যদি ঈশ্বৰৰ কৃপা থাকে তেতিয়াহ'লে ৰাক্ষসীৰ মুখৰ পৰাও প্ৰাণ বাচি আহিব পাৰে ভগৱানৰ যদি কৃপা আছে নিশ্চিত মৃত্যুৰ হাতৰ পৰাও মানুহ উভতি আহিব পাৰে যমৰ দুৱাৰ মুখৰ পৰাও উভতি আহে কবলৈ গলে ঈশ্বৰে যদি কাৰোবাক ৰাখিম বুলি ভাবে তেওঁক কোনেও মাৰিব নোৱাৰে আৰু ঈশ্বৰে যদি কাৰোবাক মাৰিম বুলি ভাবে তাক আকৌ কোনেও ৰাখিবও নোৱাৰে সেইকাৰণে কৈছে ৰাখে হৰি মাৰে কোনে আৰু মাৰে হৰি ৰাখে কোনে ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীৰ দুষ্ট দৈত্যসকলক নিপাত কৰিবৰ নিমিত্তে কৃষ্ণ অৱতাৰে আহিব এতিয়াও মানে অহাই নাই জৰাসন্ধ যেতিয়া জন্মে তেতিয়া ভগৱান অহাই নাই কিন্তু তাৰ পূৰ্বেই জৰাসন্ধক তেওঁ নিৰ্মাণ কৰিছে ৰক্ষা কৰিছে যে তোমাক ৰাক্ষসীয়ে খালে নহব তোমাৰ দ্বাৰা কৰিবলগীয়া মোৰ কাম আছে বহুত যিখিনি কাম মই তোমাৰ দ্বাৰা সম্পাদিত কৰিম প্ৰভুসকল আপোনালোকৰ যি জন্ম সেই প্ৰত্যেকটো জন্ম অকল আপোনালোকৰ বুলি নহয় তৰু তৃণ লতা গুল্ম চৰাই চিৰিকটি মাছ কাছ সকলোবিলাক প্ৰত্যেকটো জীৱয়ে ঈশ্বৰীয় কৰ্ম সাধন কৰিবৰ নিমিত্তেহে পৃথিৱীত তেওঁলোকৰ জন্ম মনত ৰাখিব ঈশ্বৰে বিচৰা ধৰণে তেওঁলোকে কাম কৰিব লাগিব কাম কৰিবই লাগিব ঈশ্বৰৰ যি বিভূতি ঈশ্বৰৰ যি ঐশ্বৰ্য এই সম্পৰ্কে একাদশ স্কন্ধত নিমিনৱসিদ্ধ সংবাদত বৰ্ণন কৰিছে যাৰ ভয়ে সূৰ্য প্ৰকাশ হয় বায়ু বহে ইন্দ্ৰে মেঘ দ্বাৰে বৰিষ হয় নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষ ছয়
পত্ৰ পুষ্প ফল ধৰি তাৰমানে তেওঁলোকে এই ধৰণে জীৱন গছে ফল ধৰিছে বনস্পতি দিছে পত্ৰ পুষ্প প্ৰদান কৰিছে বায়ু বহিছে সূৰ্যই তাপ পোহৰ দিছে নক্ষত্ৰবিলাকে কালে কালে প্ৰকাশিত হৈ আছে ইন্দ্ৰই বৰষুণ দিছে মেঘ দুৱাৰে সাগৰে পাৰ লংঘন কৰা নাই এই সকলো কেৱল ঈশ্বৰৰ আজ্ঞাত সৃষ্টি এই ধৰণে পৰিচালিত হৈছে বিশেষত মনুষ্যসকলক নিৰ্মাণ কৰাৰ মূল কাৰণটো হ'ল যে ঈশ্বৰে নিজৰ স্বৰূপটো চাবৰ কাৰণে মনুষ্যবিলাকক জন্ম কৰিছিল তেওঁৰ নিজৰ স্বৰূপ প্ৰতিবিম্বিত কৰিবৰ কাৰণে মনুষ্য নামৰ জীৱক সৃষ্টি কৰিছে তাৰমানে মানুহ এনেকুৱা এটা মূৰ্তি য'ত ভগৱানৰ স্বৰূপ ভগৱানে চাব পাৰে মানুহৰ বাবে কথাষাৰ মই এনেই কোৱা নাই শাস্ত্ৰ সন্মত হৈ গৈছে ঈশ্বৰে মানুহক ইমান নিখুঁত কাৰিকৰীৰে নিৰ্মাণ কৰিছে ইমান সচেষ্ট হৈ মানুহক তেওঁ নিৰ্মাণ কৰিলে যাতে তেওঁৰ স্বৰূপ তেওঁ মনুষ্যতে দেখিব পাৰে সেইকাৰণে মনুষ্যসকলে যি কৰ্ম কৰে সেইবিলাক ঐশ্বৰিক কৰ্ম হ'ব লাগে আসুৰিক কৰ্ম হ'ব নালাগে দানৱীয় কৰ্ম মানুহে কৰিব নালাগে মানে ভূপেন হাজৰিকাই গীত গাইছে কি মানুহে মানুহৰ বাবে যদিহে অকণ তাত কৈছে যে মানুহ হৈও যদি তেওঁ দানৱৰ কৰ্ম কৰে তেতিয়াহ'লে লাজ কোনে পাব মানুহ হৈ যদি তেওঁ দানৱ বা ৰাক্ষসৰ কৰ্ম সাধন কৰে তেতিয়াহ'লে লাজটো কোনে পাব মানুহেই পাব ন দানৱেতো নাপায় দানৱেই লাজ পোৱা হৈছে এতিয়া মানুহৰ দানৱীয় কৰ্ম দেখি দানৱবোৰেৰে এতিয়া লাজ লগা হৈছে যে আমি দেখোন ইমান নিকৃষ্ট কৰ্ম কৰিব নোৱাৰো বা এনেকুৱা ঘটনা পৰিঘটনা জগতত নিৰ্মাণ হৈছে যে নিজৰ মানে সন্তান সন্ততিয়ে পিতৃ মাতৃক অপব্যৱহাৰ অসন্মান ইত্যাদি সম্পাদিত কৰিছে এইবিলাকতো পশু কৰ্মতকৈও অধম পশুৱেও এনেকুৱা কৰ্ম নকৰে দানৱেও এনেকুৱা কৰ্ম নকৰে পৃথিৱীততো এনেকুৱা নজিৰ আছে যে ৰাক্ষস হৈও তেওঁ মনুষ্য কৰ্ম সাধন কৰি জগতত প্ৰসিদ্ধি লাভ কৰিছে ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওগৰাকী একেলগে ব্ৰহ্মাক স্তুতি কৰিলে মাতৃৰ আজ্ঞা পালন কৰি উদ্দেশ্য কি যে ৰাক্ষস কুলক তেওঁলোকে ৰক্ষা কৰিব লাগিব বিস্তৃত কৰিব লাগিব বিস্তাৰিত কৰিব লাগিব আৰু সেইকাৰণে কৰিলে কি ব্ৰহ্মা সন্তুষ্টি হ'ল ব্ৰহ্মাই ৰাৱণক সুধিলে তোমাক কি লাগে তেওঁ কৈছে মোক অমৰ বৰ লাগে অমৰ বৰটো দিব পৰা নাযায় এটা গোপন স্থান তেওঁক দিয়া হ'ল যিটো স্থানত তেওঁক আঘাত কৰিলে তেওঁৰ মৃত্যু হ'ব সেই স্থান ব্ৰহ্মাৰ ব্যতিৰেকে কোনেও নাজানে কুম্ভকৰ্ণক সুধিলে কুম্ভকৰ্ণই একেখিনি কথাকে ক'লে মোকো অমৰ বৰ লাগে কৈছে নালাগে নোৱাৰো দিব বেলেগ লোৱা তেওঁ ক'বলৈ গ'ল যে মোক নিদ্ৰাসন লাগে ইন্দ্ৰাসন লাগে কৈ দিলে নিদ্ৰাসন বুলি মুখৰে ওলাল নিদ্ৰাসন ক'ব খুজিছিলে মোক ইন্দ্ৰাসন লাগে ইন্দ্ৰৰ আসন মানে স্বৰ্গৰ অধিপতি লাগে আৰু মুখেৰে ওলাই আহিলে নিদ্ৰাসন ব্ৰহ্মায়ো লগে লগে তথাস্তু বুলি ক'লে লগে লগে টোপনি আৰম্ভ হৈ গ'ল বোলে প্ৰভু মই কি গোটেই জীৱন শুয়ে থাকিব লাগিব নেকি এৰা শুয়ে থাকিব লাগিব সেইটোৱে কাম সেইটো কি জীৱন হ'ব মোৰ বাৰু যি নহওক ব্ৰহ্মাই ক'লে তুমি 6 মাহ শুবা এদিন জাগিবা আৰু 6 মাহ শুবা এদিন জাগিবা সেই যে এদিন জাগে সেই এদিনতে কুম্ভকৰ্ণই যিমানবিলাক খাদ্য খায় ঈশ্বৰৰ কৃপাত তেওঁ যদি গোটেই জীৱন সাৰে থাকিলেহেঁতেন এই পৃথিৱীৰ সব বস্তু তেওঁ খায়ে শেষ কৰি পেলালে ইমান খায় একেদিনে যিমান দিব লাগে 6 মাহৰ মূৰত এদিন খায় আৰু একে ভাতৃ একে মাতৃৰ পুত্ৰ বিভীষণক যেতিয়া সোধা হ'ল বিভীষণে ক'লে বিভীষণক ব্ৰহ্মাই সুধিলে তোমাকোতো অমৰ বৰে লাগে চাগে নালাগে হে ব্ৰহ্মাদেৱ মোক অমৰ বৰ নালাগে যিমান দিন পৃথিৱীত জীয়াই থাকিম সিমান দিনে হ'ব কিন্তু যিমান দিনলৈ মই পৃথিৱীত জীয়াই থাকিম
সিমান দিনলে যাতে মোৰ মুখেৰে ৰাম নাম নিৰ্গত ওলাই থাকে যাতে বাহ তাতকে আৰু একো নালাগে একো নালাগে যাতে মই সৰ্বদা ৰামৰ সেৱাত নিজক প্ৰস্তুত কৰি ৰাখিব পাৰো আৰু মোৰ মুখেৰে যাতে সৰ্বদা ৰাম নাম বাহিৰ হৈ থাকে তথাস্তু এতিয়া যিজন ব্যক্তিয়ে ৰাম নাম ল'ব লাগে বুলি আশীৰ্বাদ ললে অমৰ বৰ নালাগে বুলি কলে ব্ৰহ্মাই মনে মনে ভাবিলে যে যিজনে অমৰ বৰ নালাগে বুলি কলে তেওঁই কিন্তু অমৰ হৈ গল 4 যুগৰ অমৰ হৈ থাকিল আজিও বিভীষণ জীয়াই আছে আজিও পৃথিৱীত বিভীষণ আছে 4 যুগৰ 4 যুগৰ অমৰ হৈ থাকিল ৰামৰ কৃপা মানে ৰাৱণে ৰামৰ প্ৰতি শত্ৰুতা কৰিলে সেইকাৰণে লংকাত ৰাম নাম নিষিদ্ধ কৰি পেলালে নহব কিন্তু বিভীষণেতো লয়ে ৰাম নাম কৃষ্ণ সেৱা কৰে তে বিভীষণৰ বৰ আছে ব্ৰহ্মাৰ দ্বাৰা তেওঁ ৰাম নাম ল'বই লাগিব কৃষ্ণ সেৱা তেওঁ কৰিবই লাগিব তুলসী পূজন কৰিবই লাগিব ভগৱানৰ চৰণ তেওঁ প্ৰক্ষালন কৰিবই লাগিব সৰ্বদা এদিন হৰিবৰ্ষ বুলি এখন দেশলে ৰাৱণ গল ওপৰেৰে পুষ্পক ৰথেৰে গৈ থাকোতে হৰিবৰ্ষত এটি প্ৰকাণ্ড ভগৱান নৃসিংহৰ মূৰ্তি তেওঁ দেখিলে ইমান বিতুপন দেখিবলে ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি জনা দেখি ৰাৱণ অভিভূত হৈ গল একদম বধুৰ্যমণি মুকুতাৰে খচিত স্বৰ্ণময়ী প্ৰভু নৃসিংহ মুৰাৰীৰ মূৰ্তি প্ৰতিষ্ঠা হৈ আছে ৰাৱণে গৈ দেখিলে আৰে এইটো মূৰ্তিটো মোৰ লংকাতে থাকিব লাগে ইয়াত আৰু কিয় আছে এই বুলি প্ৰচণ্ড বাহুবলেৰে মূৰ্তি উঠাই পুষ্পক ৰথত বহুৱাই লংকালৈ লৈ গুচি আহিলে যে লংকালৈ লৈ আহিলে প্ৰভু সমস্যা হল এইটোৱে যে এতিয়া ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি লংকাত য'তেই থয় ততেই জুই লাগিবলৈ আৰম্ভ য'তেই ৰাখে ততেই জুই জ্বলে একদম জুই দাবানল জুই জ্বলে ভগৱান নৃসিংহ মুৰাৰীৰ পূজন কৰাটো বহুত টান কাম অত্যন্ত ক্ৰোধী নৃসিংহ মুৰাৰী সেইকাৰণে নৃসিংহ মুৰাৰীক পূজন কৰা ব্যক্তিৰ যদি মনত কিঞ্চিত মানো ক্ৰোধ আহে সেই পূজা গ্ৰহণেই নকৰে সেইকাৰণে ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি ৰখাটো ইমান সহজ নহয় খুব সাৱধান য'ত আছে এনেও কৰবাত ওলমাইও ৰাখিলেও সাৱধান মুখা বিলাকো যে ওলমাই ৰাখে খুব সাৱধানে ৰাখিব লাগে খুব সাৱধান মানে সৰ্বদা তুলসী পত্ৰ যুক্ত জলেৰে সৰ্বদা অভিষেক কৰিব লাগে সেইটোৱেই মানে উপায় ঠাণ্ডা হৈ থাকে ব্ৰহ্মাক মাতিলে যে ব্ৰহ্মাটো তাতে সদায় হাজিৰা দিব আহে ব্ৰহ্মা হাজিৰা দিব আহিব লাগে সদায় লংকালৈ আহি বেদ পঢ়ি যাব লাগে শিৱই পূজা লবলৈ লংকালৈ আহিব লাগে আৰু ইন্দ্ৰাদি দেৱতা বিলাকৰতো অৱস্থা নাই চাকৰ বাকৰৰ দৰে বহাই ৰাৱণে ইমান শক্তিশালী ইমানেই প্ৰভাৱশালী ব্ৰহ্মাক সুধিলে ব্ৰহ্মাদেৱ এইটো কি হৈছে মইতো ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি লৈ গুচি আহিলো এইটো এনেকুৱা হৈছে কৈছে যে এইটোতো এনেকা আনা বস্তু নহয় ইয়াক বিধিবত স্থাপন কৰিব লাগিব বিধিবত আনয়ন কৰিব লাগে এনেই লৈ আহিব নালাগে গতিকে তুমি আনিলাই যেতিয়া এইটো হবই বোলে এতিয়া কি কৰা যাব ইয়াৰ উপায় কি বোলে এটা উপায় আছে যে এই ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি লংকাত দিব্য ভগৱানৰ মন্দিৰ নিৰ্মাণ কৰি তাত ভগৱান নৃসিংহ মুৰাৰীক তুমি প্ৰতিষ্ঠা কৰিব লাগিব আৰু পৰম বৈষ্ণৱৰ দ্বাৰা প্ৰতিদিন তেওঁক পূজন কৰিব লাগিব সন্মুখত তুলসীৰ বাগিচা ৰাখিব লাগিব সৰ্বদা অমৃত জলেৰে তুলসী পত্ৰেৰে ভগৱান নৃসিংহ মুৰাৰীৰ পূজন কৰিব লাগিব বোলে এইটো কৰা হব বোলে তথাপিও তুমি সাৰি যাব নোৱাৰা এই যে তুমি অবিধিপূৰ্বক ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি লংকালৈ লৈ আহিলা ইয়াৰ পৰিণাম স্বৰূপে এদিন এই লংকা জুইত ভস্ম হৈ যাব
এদিন হলেও জ্বলিবই গোটেই লংকা, তাৰ পৰা কিন্তু তুমি বাচিব নোৱাৰা। আৰু এদিন জ্বলিছেও, আপোনালোকে জানে চব। দিব্য মন্দিৰ নিৰ্মাণ কৰা হল, ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হল বিধিবত, আৰু লংকাৰ একমাত্ৰ বৈষ্ণৱ তেওঁৰ ভাতৃ বিভীষণক ভগৱান নৃসিংহ মুৰাৰীৰ পূজনৰ দায়িত্ব অৰ্পণ কৰা। আৰু সিদিন ধৰি বিভীষণে ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তিক নিয়মিতভাৱে পূজন কৰে, নিয়মিতভাৱে তেওঁক বিধিবত মানে কি কৰে। গতিকে তেওঁৰ জীৱনৰ যি সৌভাগ্য, সেই সৌভাগ্য তেওঁৰ জীৱনত তেওঁ ফলৱতী হল। সেইকাৰণে যিদিনাখন স্বৰ্ণময়ী লংকেশ্বৰৰ ওচৰত বিভীষণে প্ৰাৰ্থনা কৰিছিল যে হে দাদা, তুমি ৰামৰ পত্নীক অপহৰণ কৰি আনি যথাৰ্থতে তুমি ভুল কাম কৰিছা, আৰু ইয়াৰ পৰিণামস্বৰূপ এদিন স্বৰ্ণময়ী লংকা বিধ্বংস হৈ যাব। গতিকে মই মোৰ দেশৰ প্ৰতি মোৰ যি শ্ৰদ্ধা, মোৰ ৰাজ্যৰ প্ৰতি যি শ্ৰদ্ধা, তোমাৰ দৰে এগৰাকী ৰজা মোৰ জ্যেষ্ঠ ভাতৃ, তোমাৰ প্ৰতি থকা মোৰ স্নেহ আৰু ভালপোৱাৰ ভিত্তিত মই তোমাক অনুৰোধ কৰো যে তুমি জগত জননী আই জানকীক সসন্মানে শিৰত তুলি লৈ গৈ প্ৰভু ৰামচন্দ্ৰৰ চৰণত অৰ্পণ কৰি তুমি নিজে তেওঁৰ চৰণত এবাৰ আশ্ৰয় বিচৰা। তোমাৰ স্বৰ্ণময়ী লংকা চিৰদিনৰ কাৰণে কি হব? নিৰাপত্তা। সেইটোতো কেতিয়াৰ ঘটনা? এইবিলাক ত্ৰেতাৰ যুগৰ ঘটনা। মাজতে আৰু এটা যুগ গুচি গৈছে, দাপৰ যুগ। তাৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানে লোকক উপদেশ দিছে, অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ জানকী শিৰত চৰাই, ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ শংকৰ কহতু উপায়। ৰঘুপতি পদবৰ, হে অন্ধ মুগুধ দশস্কন্ধ পাপী, তুমি সীতাক জানকীক তুমি লৈ যোৱা, তুমি চৰণত ৰামৰ চৰণত তুমি আত্মসমৰ্পণ কৰা, দেখিবা যে প্ৰভু ৰামে তোমাক পুনঃ ক্ষমা কৰি দিছে, কাৰণ তেওঁ বৰ দয়ালু, বৰ কৃপালু, লংকাক তেওঁ একো নকৰে। প্ৰভুসকল এই নিৰ্দেশনা গুৰুজনাই কলি যুগত দিলে কোন ৰাৱণৰ কাৰণে দিলে? যিবিলাক মনুষ্যৰূপী ৰাৱণ, যিবিলাকে আজিও মাতৃ জাতিক সন্মান কৰিব নাজানে, সেই সকলৰ প্ৰতি মহাপুৰুষৰ এয়া নিৰ্দেশনা। বাৰু যি নহওক, সেই বিভীষণে যিদিনাখন ৰাৱণৰ ওচৰত এই কথা নিবেদন কৰিলে, লংকাপতি ৰাৱণে বিভীষণক অত্যন্ত তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ, খুব অপমানজনক কথাৰে ৰাজসভাত তেওঁ অপমান কৰিছিলে যে তুমি আচলতে নীচ, তুমি ৰাক্ষস কুলৰ যি মৰ্যাদা, সেই মৰ্যাদাক তুমি ধূলিসাৎ কৰিলা, তোমাৰ দৰে আচলতে নপুংস কাপুৰুষ লংকাত থকাৰ কোনো যোগ্যতাই নাই, তুমি যদি মোৰ কনিষ্ঠ ভ্ৰাতা নহলাহেঁতেন তোমাকতো ইমান সময় কেতিয়াবাই তোমাক মৃত্যুদণ্ড দিলোহেঁতেন, কিন্তু তুমি মোৰ কনিষ্ঠ ভাই, সেইকাৰণে তোমাক কিবাকে মই বাচি আছো। তথাপিও মই কওঁ যে আজিৰ পৰা তুমি মোৰ চকুৰ আগত নাহিবা, নহলে মোৰ খান্দা তোমাৰ ডিঙি দুচৌ কৰি দিম মই। এই লংকেশ্বৰৰ ভাষণ। আচ্ছা, তেতিয়া বিভীষণে দেখিলে যে ইমান অপমান, তেওঁ মাতৃৰ ওচৰলৈকে গল, মাতৃক কলে যে আই মোকতো ইমান অপমান কৰিলে মহাৰাজ লংকেশ্বৰে, মোৰ জ্যেষ্ঠ ভাতৃ, মই এতিয়া কি কৰিম? কৈছে তোমাৰ সিদ্ধান্ত। বোলে মোৰ সিদ্ধান্তটো মই তোমাক জনাব আহিছো। বোলে কি? বোলে মই মোৰ নিজৰ নীতি, মই মোৰ চৰিত্ৰ, মোৰ আস্থা ভগৱানৰ প্ৰতি যি, তাক অক্ষুণ্ণ ৰাখিবৰ কাৰণে প্ৰয়োজনত মই স্বৰ্ণময়ী লংকা পৰিত্যাগ কৰাৰ সিদ্ধান্ত লৈছো। মোক কোনো ৰাজকীয় পদ, প্ৰতিষ্ঠা, সুখ, সমৃদ্ধি এইবিলাক মোৰ প্ৰয়োজন নাই, এইবিলাক মোক নালাগে। ইয়াৰ সলনি মোক এটা শান্তিপূৰ্ণ জীৱন লাগে। প্ৰভুসকল, আমাৰ ভাগৱতত লিখিছে যে ত্ৰৈলোক্য সম্পত্তি দিম বুলি কৈ পেলাই এজন ভকতক যদি কয় যে আপুনি ক্ষণাৰ্ধ সময়ো কৃষ্ণৰ চৰণ চিন্তা বাদ দিয়ক, কিন্তু মোৰ ভকতে, ভগৱানে কৈছে কিমান দৃঢ়তাৰে,
যে মোৰ ভক্তসকলে ত্ৰৈলোক্য সম্পত্তিক অৱজ্ঞা কৰি ক্ষণাৰ্ধ সময় মোৰ চৰণ চিন্তা নকৰাকে থাকিব পাৰে। এতিয়া সেই ভক্তসকল কেনেকুৱা হ'ব? আমাকতো ক্ষণাৰ্ধ সময় বাদ দিয়ক, বোলে তুমি নামেই ল'ব নালাগে, তোমাক কোটি কোটি টকা দিম, হ'ব দিয়ক, নামহে ল'ব নালাগে, পইচাটো দিয়ক, লৈ ল'ব। ধন সম্পত্তি পদ প্ৰতিষ্ঠাৰ কাৰণে যি কৰিব লাগে তাকেই কৰিব। কিন্তু বিভীষণে মাতৃক ক'লে যে আই, মই মোৰ এই কঠোৰ সিদ্ধান্ত তোমাৰ আগত অৱগত কৰালো, আৰু এই মুহূৰ্ততে গৈ মই আনকি মোৰ পুত্ৰ পত্নীকো মই ইয়াতে এৰিলো, কাৰণ তেওঁলোককো মই মোৰ লগত নলওঁ। কাৰণ তেওঁলোকৰ কিজানি ৰাজকীয় পদ মৰ্যাদাৰ প্ৰতি লালসাই আছে, মোৰ পত্নীয়ে কিজানি ৰাজসুখে ভাল পায়, মইতো গৈ এতিয়া বনবাসী ৰামৰ লগত থাকিব সিদ্ধান্ত লৈছো, গতিকে তাত কন্দমূল ফল খাই বনবাসী ৰামৰ লগত থাকিব লাগিব। সেই সুবিধা, ৰাজকীয় সুবিধা ডাঙৰ হোৱা মোৰ পত্নীয়ে এইটোতো নাপাবও পাৰে, নাপালে তেওঁলোক বিতুষ্ট হ'ব। গতিকে তেওঁলোককো মই এৰি থৈ যাম, মোৰ পুত্ৰকো মই ইয়াত এৰি থৈ যাম, মই একেশ্বৰে গৈ প্ৰভু ৰামৰ চৰণত আশ্ৰিত হ'ম। আৰু এই সিদ্ধান্ত লৈ বিভীষণ যেতিয়া তেওঁৰ শিৰৰ মুকুটটো সমজাই দিবৰ কাৰণে চিৰি বগাই পেলাই গৈ লংকাপতি ৰাৱণৰ চৰণত শিৰৰ মুকুটটো প্ৰতিষ্ঠা কৰিছিল, প্ৰদান কৰিছিল, তেতিয়া প্ৰচণ্ড শক্তিৰে গোৰ মাৰি বিভীষণক সিংহাসনৰ পৰা তলত তেওঁ ৰাৱণে প্ৰহাৰ কৰি পেলাই দিছিল। আৰু সেই বিভীষণে কিন্তু জ্যেষ্ঠ ভাতৃৰ প্ৰতি কিঞ্চিত মানুহ অৱহেলা নকৰি যে হে দাদা, তুমি মোক যি উপহাৰ দিলা সেই উপহাৰ মই পৰম ধন হিচাপে শিৰত তুলি ললো, আৰু আজি এই মুহূৰ্ততে মই স্বৰ্ণময় লংকা, এই মোৰ ৰাজকীয় পদ প্ৰতিষ্ঠা সকলো মই তোমাৰ চৰণত অৰ্পণ কৰিলো। কেৱল বিভীষণ নামৰ সুদা শৰীৰটো আজিৰ পৰা মই লংকা এৰি মোৰ স্থানলৈ মই গুচি যাম। আৰু সেই বুলি তেওঁ গুচি আহিলে। আৰু গুচি অহাৰ পিছত যেতিয়া ৰামক কোনোবাই ক'লে, প্ৰভু ৰামক, যে লংকাপতি লংকেশ্বৰৰ কনিষ্ঠ ভ্ৰাতা মানে বিভীষণ আহিছে তোমাক সাক্ষাৎ কৰিবৰ কাৰণে। লক্ষ্মণ তেওঁৰ কনিষ্ঠ ভাতৃৰ লক্ষ্মণটো একদম পুৰা ক্ৰোধান্বিত হৈ গ'ল যে এইবিলাক ৰাক্ষসী মায়া একো ধৰিব নোৱাৰি, তেওঁ বা আকৌ কি কৰিবলৈ আহিছে, ৰাক্ষসৰ ভায়েককতো বিশ্বাস কৰিব নোৱাৰি, কিজানি আমাৰ লগত থাকিম বুলি আহি ভিতৰে ভিতৰে আমাৰ সকলো তছনছ কৰি থৈ যায়। তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছিল যে শৰণাগত সকলক আশ্ৰয় দিয়াটো আমাৰ ধৰ্ম, এইটো আমাৰ বংশ পৰম্পৰা। মানে অবধ বুলি কয়, অবধ নৰেশ, কোন অবধ, য'ত বধ নহৈছিল কাৰো, তাকো মৃত্যুদণ্ড দিয়া অবধ। সেই অবধ নৰেশ যাৰ পুত্ৰ শ্ৰীৰাম, পৰম দয়ালু, পৰম কৃপালু, পৰম ভক্ত বৎসল, শৰণাগত বৎসল প্ৰভু ৰামে বিভীষণক আশ্ৰয় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু বিভীষণে যেতিয়া প্ৰভু ৰামক সাক্ষাৎ কৰিবলৈ আহিছিল, প্ৰভু ৰামে বিভীষণক সম্বোধন কি বুলি কৰিছিল জানে? হে লংকেশ্বৰ স্বাগতম, এনেকে কৈছিল। তেতিয়া বিভীষণে কৈছিল যে মইতো লংকেশ্বৰ নহয়, লংকেশ্বৰ মোৰ দাদাহে। হয় নেকি? মোৰ দৃষ্টিত তুমি লংকেশ্বৰ, অৰ্থাৎ আজি মই তোমাক লংকাৰ অধিপতি হিচাপে অভিষেক কৰিলো। এই বুলি সম্পূৰ্ণ বিধিপূৰ্বক তেওঁক লংকাৰ অধিপতি হিচাপে প্ৰভু ৰামচন্দ্ৰই ৰাৱণ নিধন হোৱাৰ আগতেই, যুদ্ধৰ আগতেই বিভীষণক লংকা অধিপতি হিচাপে আজ্ঞা কৰিলে যে আজিৰ পৰা তুমি আমাৰ কাৰণে লংকেশ, তুমি আমাৰ লগত থাকিবাতো। গতিকে ঈশ্বৰৰ কৃপা হলে, আজি ইয়াত এই কথাটোকে উপদেশত কৈছে যে ঈশ্বৰৰ যদি কৃপা হয় তেতিয়াহলে ৰাক্ষসৰ হাতৰ পৰাও নিষ্কৃতি পাব পাৰে। ঈশ্বৰৰ কৃপা হলে তেওঁ এটি সুদৃঢ় জীৱন নিৰ্বাহ কৰিব পাৰে। ৰাক্ষস কুলত থাকিলেও তেওঁ মনুষ্যৰ নিচিনা সৎ গতি তেওঁৰ জীৱনত প্ৰাপ্তি হ'ব পাৰে। গতিকে আমাৰ নিচিনা মনুষ্যসকলক ভগৱানে যে জন্ম দিছে, স্বৰূপাৰ্থত ভগৱানৰ স্বৰূপক দেখিবৰ কাৰণে ভগৱানে যি ধৰণে আমাক নিৰ্মাণ কৰিছে, সেই কথাটোক আমি আচলতে কোনো কালে পাহৰি যোৱাটো উচিত নহয়। মনুষ্য হিচাপে জন্ম হৈছো বোলে কি বুলি কৈছে, বোলে সতেক জন্মৰ অন্তৰে যাহাৰ আশ্ৰয় পুণ্যৰ ৰাখি
সিহে কদাচিত মনুষ্য হয় ভাৰত ভূমিত আহি শতেক জন্মৰ পুণ্যৰ ফলত আপোনালোক মনুষ্য হৈ জন্ম হৈছে নিজকে ইমান নিকিন বুলি কেতিয়াও ভাবিব নালাগে আপোনাৰ দৰে জন্ম পাবৰ কাৰণে কৌটি কৌটি জন্ম অতিবাহিত কৰিব লাগিব জীৱই তাৰ পিছতে এটা মনুষ্য জন্ম প্ৰাপ্তি হয় তাকো পৰম সৌভাগ্য বলেহে যদি নহয় তেতিয়ালে পুনঃ 84 লক্ষ নৰক জুনি পৰিভ্ৰমণ কৰিব লাগিব সেই কাৰণে মহাৰাজ পৰীক্ষিতে এই কথাটো সুখদেৱক সুধিছিলে মৃয় মানস্য কিম কাৰ্যম মৃত্যুমুখী লোকৰ কি কাম নহলেতো পৰীক্ষিতে নুসুধিলেহেঁতেন গুৰুদেৱ সুকে বুজি পাইছিলে এই কথাটো কিন্তু বাকি তাত বহি থকা ঋষিসকলে সিমান ওপৰলৈকে কথাটো ভাবিব পৰা নাছিল কাৰণ তেওঁলোকে ভাবিছিলে কি যে যেহেতু মহাৰাজ পৰীক্ষিত মৃত্যুমুখী এতেকে তেওঁ মৃত্যুমুখী লোকৰ কি কাম এই প্ৰশ্নটো তেওঁ যথোচিত তেওঁৰ প্ৰয়োজন আছে কাৰণে সুধিছে তেওঁ দৰকাৰ আছে গৰজ আছে গৰজ শব্দটো বুজি পায় নহয় গৰজ আছে তেওঁ আমি একদম ঘৰুৱাভাৱে কওঁ যে এনে কি গৰজ পৰিছে তেওঁৰ গৰজ আছে সেইকাৰণে সুধিছে তেওঁ বাকি বিলাকৰ গৰজ নাই নেকি আপোনাৰ মোৰ গৰজ নাই নেকি আপোনাৰ মোৰো গৰজ আছে এই কথাটো জানিবৰ কাৰণে যে মৃত্যুমুখী লোকে কি কৰা উচিত কাৰণ কেলে আমি বিলাকো মৃত্যুমুখী আমিও মৃত্যু নামৰ নিশ্চিত খুঁটিটোলৈকে সব বিলাক দৌৰি আছো আজি এটা দিন গ'ল দুটা দিন গ'ল তাৰমানে মৃত্যু নামৰ সেই নিৰ্দিষ্ট জেগাটোলৈকে য'ত মোৰ মৃত্যু নিশ্চিত হৈ আছে তালৈকে প্ৰত্যেকটা মুহূৰ্তত আমি তিল তিলকে আগুৱাই গৈ আছো হা ল'ব লাগে এতিয়া সেই কথাটোকে তেওঁ এটা কথা কৈছিলে যে মহাৰাজ পৰীক্ষিতলৈকে সুখদেৱে ক'লে তুমি শ্ৰৱণ কীৰ্তন কৰা কি শ্ৰৱণ কীৰ্তন কৰিব লাগিব কৃষ্ণ গুণনা কীৰ্তন বেদস্তুতিত লিখিছে প্ৰভু বহুত তাত্ত্বিক কথা এইবিলাক একদম গভীৰৰ পৰা গভীৰ কথা প্ৰভুসকল বেদস্তুতিত ভগৱান কৃষ্ণৰ প্ৰথম নিশ্বাসত শ্ৰী নাৰায়ণৰ প্ৰথম নিশ্বাসত বেদসমূহ বাজ হল তেওঁলোক মূৰ্তিমান হৈ ক'ত থাকিলে পৃথিৱীত থাকিলে পৃথিৱী আকৌ মায়াৰ আবেষ্টনীত আছে মায়াৰ আবেষ্টনীত মনত ৰাখিব প্ৰভুসকল মূৰ্তিমন্ত বেদসমূহ কিন্তু ভগৱানৰ নিশ্বাসৰ পৰা যেতিয়াই আহি পৃথিৱীত তেওঁলোক মূৰ্তিমান হৈ গ'ল তেওঁলোক মায়াৰ আবেষ্টনীত পৰি গ'ল সেইকাৰণে প্ৰশ্ন কৰিছে যে তিনি তাপময় সংসাৰৰ মায়াৰ আবেষ্টনীত থকা মায়াময় বেদে নিৰ্গুণময় পৰম ব্ৰহ্মক কেনেকে বুজাব কেনেকে প্ৰকাশ কৰিব বহুত ডাঙৰ প্ৰশ্ন নহয় প্ৰভু গুৰুত্বপূৰ্ণ প্ৰশ্ন যে মায়াৰ আবেষ্টনীত থকা মূৰ্তিমন্ত বেদে নিৰ্গুণময় পৰম ব্ৰহ্মক কেনেকে স্তুতি কৰিব কি বুলি তেওঁক বুজাব মানুহক এই প্ৰশ্নৰ উত্তৰো সুখদেৱে পৰীক্ষিতক দিছে পৰীক্ষিতেই সুধিছে এই কথা বা বৰ আচৰিত কথা মহাৰাজ পৰীক্ষিতক সুখদেৱে কৈছে যে হে পৰীক্ষিত সন্দেহ কৰিবলগীয়া নাই কাৰণ মায়াময় সংসাৰত আবেষ্টনীত আবদ্ধ হৈ থকা বেদ মূৰ্তিমান বেদে সেইগৰাকী ঈশ্বৰ পুৰুষৰ লীলাসমূহ বৰ্ণন কৰিছে যিগৰাকীয়ে নিৰ্গুণ নিৰাকাৰ হোৱাৰ পিছতো একমাত্ৰ জগতৰ কল্যাণৰ অৰ্থে মায়াময় জগতখনত নিজেও আহি সগুণ সাকাৰ ৰূপ ধৰি বিভিন্ন লীলাসমূহ সম্পাদিত কৰে গতিকে তেওঁ যিহেতু নিৰ্গুণ হৈও সগুণ ৰূপে আহি নিৰাকাৰ হৈও সাকাৰ ৰূপত অৱস্থান কৰি তিনি তাপযুক্ত জগতখনত তেওঁ পূৰ্ণাংগ মনুষ্য শৰীৰে আহি মানুহৰ যেনেকুৱা দুখ বেদনা সুখ আনন্দ হাঁহি ফূৰ্তি কান্দন সকলোবিলাক তেওঁৰ শৰীৰত তেওঁ সমাহিত কৰি ললে আপোনাৰ যেনেকে ভোক লাগে ভগৱানৰো ভোক লগা হল আপোনাৰ যেনেকে জন্ম হয় মৃত্যু হয় ভগৱানৰো জন্ম হল মৃত্যু হল নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা তোমাৰতো জন্মই নাই তথাপি তুমি জন্ম ধৰিলা দৈৱকীৰ গৰ্ভত সেইকাৰণে কথাবিলাক এনেকুৱাকে ৰিলেটেড কৰিছে ভাগৱতত এনেধৰণে সম্পৰ্কিত কৰিছে তৃতীয় স্কন্ধত ভগৱান কপিল ঈশ্বৰে মাতৃ দেৱহূতিক এই কথা বৰ্ণন কৰি জীৱৰ নিকাৰ সম্পৰ্কে যেতিয়া ক'বলৈ গৈছে তেতিয়া গৰ্ভস্থ জীৱই যি ধৰণে ভগৱানক স্তুতি কৰিছে তাত এটা গুৰুত্বপূৰ্ণ কথা গৰ্ভস্থ জীৱই ভগৱানক স্তুতি কৰি কৈছে যে হে প্ৰভু তুমিও গৰ্ভত আহি স্থিতি লৈ জন্ম লৈছা আৰু ময়ো আহি গৰ্ভত স্থিতি লৈ জন্ম লৈছো কিন্তু তোমাৰ আৰু মোৰ মাজত এটা পাৰ্থক্য এইটোৱেই
যে মই গৰ্ভত থাকি যিমান দুখ আৰু নিকাৰ ভুঞ্জিছো তুমি গৰ্ভত থাকিলে সেই দুখ আৰু নিকাৰ তুমি ভুঞ্জিব নালাগে। দৈৱকীৰ গৰ্ভত যেতিয়া ভগৱান আহি স্থিতি ললে দৈৱকীৰ গৰ্ভ বৈকুণ্ঠলৈ ৰূপান্তৰ হৈ গল লগে লগে, সেয়ে বৈকুণ্ঠ হৈ গল। এখন আকৌ গৰ্ভ আমি যেনেকে মাতৃৰ গৰ্ভত একদম বিষ্ঠা মূত্ৰ শোণিত হয়নে এইবিলাকত লিপিত খায়, চৰ্মেৰে লিপিত খায়, নাৰী ভুৰিৰে মেৰ খায়, তাতে আমি যেনেকে বাহাৰ শতক নয় পিঞ্জৰাবদ্ধ চৰাই এটাই যেনেকে থাকে তেনেকে থাকি 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 আমি যেনেকে জন্ম ললো ঈশ্বৰ পুৰুষে কিন্তু তেনেকে জন্ম হলে বৈকুণ্ঠই হৈ গল দৈৱকীৰ গৰ্ভ। এনেকুৱা জ্যোতি দৈৱকীৰ গৰ্ভৰ পৰা প্ৰকাশিত হব ধৰিলে বিশ্ব ব্ৰহ্মাণ্ড আলোকিত হৈ গল। 33 কোটি দেৱতা আহি কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত স্তুতি কৰিব ধৰিলে যে হে মাও তুমিতো তোমাৰ গৰ্ভটো বৈকুণ্ঠ হৈ গল, বৈকুণ্ঠপতি শ্ৰী নাৰায়ণ আহিতে তোমাৰ গৰ্ভত স্থিতি লৈছে। সেইকাৰণে দৈৱকী পূজ্য হৈ গল। প্ৰভুসকল মনত ৰাখিব আজিও যদি কোনোবা মাতৃয়ে তেনেকুৱা মহাপুৰুষৰ লেখীয়া জীৱক যদি গৰ্ভস্থ কৰে সেই মাতৃও জগতত পূজিত হৈ যায়। আৰু যি মাতৃৰ গৰ্ভত অসুৰ সন্তানৰ জন্ম হৈছে, যি জগতক জ্বলা কলা খুৱাইছে, সেই মাতৃ পিতৃ জগতত কেতিয়াও সমাজৰ পূজিত নহয়। পুত্ৰৰ অসৎ কাৰ্যৰ কাৰণে পিতৃ মাতৃৰ গালি খাব। মাক ভাল হলে পুতেক ভাল হব, বাপেক ভাল হলে পুতেক ভাল হব, লাগে বাপেক যিমানেই ভাল হওক মাক যিমানেই ভাল হওক। পিতৃ মাতৃ যিমানেই বেয়া নহওক কিয় যদি সঠিক সংস্কাৰৰ দ্বাৰা সন্তানক গৰ্ভস্থ কৰি মাতৃয়ে যদি জন্ম দিব পাৰিছে সেই মাতৃ কিন্তু পুত্ৰৰ কৃতকাৰ্যতাৰ কাৰণে, পুত্ৰৰ যশস্যা আৰু কৃতিত্বৰ কাৰণে মাককো মানুহে পূজা কৰে। যে আপোনাক এবাৰ চাবলৈ মন যায়, এনেকুৱা সন্তানৰ মাতৃক এবাৰ চাব পৰা হলে কোন মাতৃয়েনো এনেকুৱা সন্তান জন্ম দিছে এই বুলি মাতৃক এবাৰ দৰ্শন কৰাৰ মানুহে হেঁপাহ কৰে। আৰু সেই মাতৃক যদি কেনেবাকে সাক্ষাৎ পায় তেতিয়াহ'লে সেই মাতৃক সোধে আই আপুনিনো সন্তানটোক কেনেকে জন্ম দিলে এবাৰ কওকচোন, কি নীতি নিয়ম পালন কৰিছিলে আপুনি, জানিবৰ কাৰণে মানুহৰ হেঁপাহ যায়। গতিকে হে প্ৰভুসকল আইসকল, পৃথিৱীত এই মনুষ্যসকল আপোনালোক আমি বিলাকে এটা কথা নিশ্চিতভাৱে ধাৰণা কৰি ল'ব লাগে যে আমাক ভগৱানে তেওঁৰ কৰ্ম সাধন কৰিবৰ কাৰণেহে পৃথিৱীলৈ আনিছে। আমি তাকে নকৰি যদি আমি কেৱল আৰু কেৱল বিষয় কৰ্মতে ৰত হৈ থাকো, ভগৱানৰ কৰ্মৰ প্ৰতি যদি পিঠি দিওঁ তেতিয়াহ'লে এই মনুষ্য জন্মটো কোনো কাৰণতে সাফল্যমণ্ডিত নহয়। এতিয়া যদি অসুৰ হৈও জৰাসন্ধৰ দৰে যদি অসুৰ দানৱ হৈও তেওঁ যদি ভগৱানৰ কাৰ্যত নিজক নিয়োজিত কৰিছে তেতিয়াহ'লে তেওঁতো পূজিতেই হব। ভগৱানে তেওঁৰ গুণ যথেষ্ট বৰ্ণন কৰিব আৰু আজিও এই কথাটোকে ইয়াত বৰ্ণন কৰিছে। কি বুলি কৈছে? হীৰা মৰা আর এতেকে ইহাত কিছু নকৰি বিস্ময়, ভজিও কৃষ্ণৰ পাদ পদ্ম পুণ্যময়। হীৰা মৰা কজিয়ান্ত হৰি জিয়াকে মাৰন্ত, কালৰ ঈশ্বৰ মহেশ্বৰ ভগৱন্ত। আর তান কথা শুনা তান লোৱা গুণ নাম, ধৰ্ময় অৰ্থ কাম মুখ্য সাধায় অনুপাম। আর তান কথা শুনা তান লোৱা গুণ নাম, ধৰ্ময় অৰ্থ কাম মুখ্য সাধায় অনুপাম। হেৰা মিছা বস্তু সত্য হয় কৃষ্ণক ভজিলে,
কৃষ্ণৰ কি কৰে কহে অনন্ত কন্দুলি। মৰাকো জীয়াব পাৰে, জীয়াকো মাৰিব পাৰে, বোবায়ো কথা কব পাৰে, খুৰায়ো পৰ্বত বগাব পাৰে। কাৰ যত কৃপা তমহম, যদি তোমাৰ কৃপা হয় এই সকলো অসম্ভৱো সম্ভৱ হৈ যায়। আপোনাৰ জীৱনত অসম্ভৱ বুলিবলৈ সেইকাৰণে একোৱেই নাই। যদি ভগৱানৰ কৃপা হয়, ভাগৱতত বাৰে বাৰে কৈছে যে সন্দেহ কৰিবলগীয়া নাই, কিন্তু কাৰণ ভগৱানৰ কাৰণে অসম্ভৱ একোৱেই নহয়। ভগৱানৰ কাৰণে সঁচা মিছা, মিছা সঁচা কৰাটো একো অসুবিধা নহয়। এতেকে এই কথা জানি কৃষ্ণকে কেৱল মাত্ৰ ভজি তেওঁৰ অনন্ত গুণনাম জপ কৰিব লাগে, নাম স্মৰণ কৰিব লাগে, নামক ভজিব লাগে, নামতে আত্মসমৰ্পণ কৰিব লাগে। এয়াই মনুষ্য জীৱনৰ সাৰ্থক কৰ্ম। হে ৰাম বিষয়ত থাকন্তু মুকুতি সুখ ধৰে, যেবে কৃষ্ণ কথা নিতে কৰ্ণ মোহন পুৰে। আর আপুনি প্রমাণ পাবা শুনা নর নারী, দূর দুখ দূর হোক ডাকি বোলা হরি হরি।